মাজুলীৰ আশীৰ্বাদে নৰেন্দ্ৰ মোদীক দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব। হিমন্ত বিশ্ব শৰ্মাই কোৱা আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে 100 পাবলৈ হৈছে কিন্তু 100 পোৱাৰ আগতে 99 আছে আৰু সেই 99টো পাৰ হৰাই হৈছে বহুত কষ্ট কাৰণ যেতিয়া আমি লুডু গুটিৰ যেতিয়া আমি খেলো তাৰ এখন যিখন আমি চাওঁ তাত আমি দেখিম যে 99ত আছে এডাল বিষাক্ত সাপ আৰু সেই সাপডালে যদি আমাক খাই দিয়ে আমি যদি 99ত পৰো সেই সাপডালে যদি আমাক খাই দিয়ে তেতিয়া আমি ডাইৰেক্ট আহি তলত পৰোহি হয়নে নহয় সো ঠিক তেনেকৈ এডাল বিষাক্ত সাপৰ লগত তুলনা কৰিলে গৌৰৱ গগৈ আৰু তুলনা কোনে কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মামাই এই মন্তব্যটো দিছিল মাজুলীত এখন সভা অকল মাজুলীত সভাই নহয় হিমন্ত বিশ্ব শৰ্মাই মাজুলীত এক বিশাল সাইকেল ৰেলী উলিয়ালে আৰু সেই সাইকেল ৰেলীত নিজেও সাইকেল চলালে আৰু সেই সাইকেল চলাই সেইখন সভাতে আৰু বহুতো গুৰুত্বপূৰ্ণ কথা কেইটামান কলে মানে সাপোৰ্টৰ কাৰণে আহি গল হিমন্ত বিশ্ব শৰ্মা আৰু সেই সাপোৰ্টৰ কাৰণে আহিয়ে যি প্ৰচাৰ চলাইছিল আৰু সেই প্ৰচাৰখন চলাবলৈ গৈছিলে মাজুলীত আৰু এই সমগ্ৰ মানে যিখিনি গৌৰৱ গগৈ সাপৰ লগত তুলনা কৰিলে সেই সকলোখিনি মানে সেইখন সভাতে কোৱা হ'ল যিখন মাজুলীৰ যিখন প্ৰচাৰ সভা সেইখন সভাতে এই সকলোবিলাক কথা ক'লে তাৰ উপৰিও আৰু বহুতো ইণ্টাৰেষ্টিং কথা ক'লে বহুতো গুৰুত্বপূৰ্ণ কথা ক'লে বিজেপি চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক বহুতো কিছুমান মানে বদনাম গালে সো কিনো কথা ক'লে আহকচোন ৰাইজসকল আমি ভিডিঅ'টো চাই লওঁ মানে ভিডিঅ'টো মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় আপোনালোকে ধৰিব পাৰিব সো সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবাঢ়ি দিছো 2025 পাবগৈ আৰু যোৰহাট মাজুলী 2026 চনত বানপানীয়ে দিগদাৰ নকৰিলে ইলেকশ্যনৰ আগতে আমি কৰাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে এতিয়া ভুৱন গামে মোক কৈ থাকে যে স্যাৰ আমাক এখন মাজুলীত মেডিকেল কলেজো লাগে আপোনালোকে দলং দুখন হৈ যাওক তাৰ পিছত মই মাজুলীৰ বাবে মেডিকেল কলেজৰ কথাও চিন্তা কৰিম হ'ব ডাইৰেক্ট ঠিক আছে ইলেকশ্যনৰ পিছতে আমাৰ আৰু বহুত কাম আছে আপোনালোকে এটা কথা জানিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আজি আমাৰ মাজুলীৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ বিপ্লৱ আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব পাৰো আমাৰ অসমখনক ভাৰতৰ এখন আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰিম আপোনালোকে এটা কথাই জানিব যে সদনত লোকসভাত আমাক লাগে যোনে নৰেন্দ্ৰ মোদীৰ সপক্ষে কথা ক'ব নৰেন্দ্ৰ মোদীৰ বিপক্ষে কথা কোৱা মানুহ আমাক সদনত নালাগে আমাক এনেকুৱা এজন প্ৰতিনিধি লাগিব যোনে নৰেন্দ্ৰ মোদীৰ ওচৰত গৈ ক'ব পাৰে যে মোক মাজুলীৰ বাবে এইখিনি কৰি দিয়ক যিজন সংসদ যদি নিৰ্বাচিত হয় আৰু সদনত দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদীক গালিগালাজ কৰি থাকে আমাৰ মাজুলীৰ উন্নতি হ'ব নেকি আমাৰ মাজুলীৰ উন্নতি হ'ব নেকি আমাক এনেকুৱা এজন সংসদ লাগে যোনে নৰেন্দ্ৰ মোদীকো প্ৰেৰণা যোগাব আৰু অসম চৰকাৰকো সহায় সহযোগিতা কৰিব যেতিয়া দিল্লীৰ চৰকাৰ এটা ইঞ্জিন ৰাজ্য চৰকাৰ এটা ইঞ্জিন এমপি এটা ইঞ্জিন এমএলএ এটা ইঞ্জিন চাৰিটা ইঞ্জিনে যেতিয়া একফালে ট্ৰেইনখন টানি লৈ যাব ট্ৰেইনখন ধুনীয়াকৈ চলিব কিন্তু যদি মই ট্ৰেইনখন পূবৰ ফালে টানিছো আকৌ কংগ্ৰেছে পশ্চিমৰ ফালে টানি আছে তেতিয়া কিবা কৰি উন্নয়ন হ'ব নেকি আপোনালোকে কওকচোন এজন মানুহক যদি আপোনালোকে কৈছে আগফালে টানিছো কোনোবাই পিছফালে টানিছো তাৰ মানে য'ত আছিল তাতেই থাকি যাব আজি যোৱা ৭৫ বছৰ মাজুলীৰ এনেকুৱা অৱস্থা আছিল সবে আগৰ পৰাও টানে পিছৰ পৰাও টানে এতিয়া অন্তত যোৱা 2014 চনৰ পিছত মাজুলীক পিছত টানা মানুহ নাই সবে মাজুলীক আগৰ ফালে টানি আছে আৰু মাজুলীৰ উন্নয়ন হৈ আছে সেইকাৰণে কোনেও যাতে মাজুলীক পিছফালে টানা মানুহক ভোট নিদিয়ে কাৰণ পিছৰ ফালে টানি দিলে আমি যিমান আগবাঢ়িছিলো আমি আকৌ পিছুৱাই যাম 99 গৈ লুডুগুটিত পালোগৈ সাপে খাই দিব আকৌ আমি জিৰোত পৰি যাম হয় নে নহয়
গতিকে আমি ৯৯ লুডুগুটিত আছে হয় না নহয় ৯৯ লুডুগুটিত এটা সাপ থাকে না নাই তাতে গুটিটো পৰি গ'লে আকৌ শূন্য হৈ যায় নে নাযায় এতিয়া মাজুলী ১০৫ কৰি ১১০ত যাব লাগে তাৰমানে দলং পাৰ কৰি মেডিকেল কলেজলৈকে যাব লাগে এতিয়া আমি আগুৱাই যাব লাগে কিন্তু যদি আমাক সাপে খাই দিয়ে তেতিয়াতো আমাৰ বেয়া হৈ যাব গতিকে সাপে খোৱা পাৰ্টি বাদ বিকাশ আৰু উন্নয়নৰ পাৰ্টি আগ হয় নে নহয় গতিকে আমি সকলোকে লগ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী হ'লেই অসমৰো বিকাশ হ'ব মাজুলীৰো বিকাশ হ'ব হয়নে আৰু সেইকাৰণে আজি এই যে চাইকেল প্ৰচেছন কৰিম গোটেই দেশে জানিব আৰু মাজুলী আমাৰ সত্ৰ সংস্কৃতিৰ পবিত্ৰ ভূমি ইয়াত একশৰণ ভাগৱতী সমাজৰ আমাৰ প্ৰভুসকল আছে আমাৰ সদস্যসকল আছে শংকৰদেৱ সংঘ আছে কৃষ্ণগুৰু আশ্ৰম আছে গোটেই সত্ৰ চাৰিওটা সংহতিৰ সত্ৰ আছে শংকৰ মাধৱৰ মিলনৰ স্থলী ইমান ডাঙৰ সুন্দৰ স্থান লগত জনজাতীয় অজনজাতীয় সকলো লোকৰে এটা মিলনৰ ভূমি আজি আমি মাজুলীৰ যিটো প্ৰচেছন কৰিম সি অকল যোৰহাটৰ বাবে নহয় গোটেই দেশৰ বাবে কাৰণ মাজুলীৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হ'বৰ বাবে লাগে তপন গগৈটো আপোনালোকৰ ঘৰৰ মানুহ আমি ঘৰৰে মানুহ আমাকতো আপোনালোকে ভোট দিবই কিন্তু মাজুলীৰ আশীৰ্বাদে নৰেন্দ্ৰ মোদীকো দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই